বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি থাকে যে নতুন কিবা স্কলাৰশ্বিপ আহিছে নেকি আৰু শ্ৰদ্ধা ৰণেশ পেগু ডাঙৰীয়া আৰু CMO আসামৰ অফিচিয়েল ফেচবুক পেজত নতুন স্কলাৰশ্বিপৰ কথা উল্লেখ কৰিছে। ইয়াত লিখা আছে যে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলে মন কৰক, অৰ্থাৎ এই স্কলাৰশ্বিপটো অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। ইয়াত লিখা আছে চোৱা, SC ছাত্ৰ ছাত্ৰীৰ বাবে মেট্ৰিক পূৰ্ব আৰু মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তিৰ বাবে ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তিৰ পৰ্টেল NSP মুকলি কৰা হৈছে। আৰু NSP মানে হৈছে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। তলত লিখা আছে আৰু সাইডত লিখা আছে চক আবেদন কৰক এতিয়াই। নেক্সট আছে অসম, চণ্ডীগড়, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, মণিপুৰ, মেঘালয়, পুডুচেৰী, পঞ্জাৱ কেৱল মেট্ৰিক পূৰ্বৰ বাবে। ছিকিম, ত্ৰিপুৰা আৰু উত্তৰাখণ্ডৰ NSP অনবৰ্ডেড ৰাজ্যসমূহ UT সমূহৰ অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীহে আবেদন কৰাৰ যোগ্য। এতিয়া চোৱা মেট্ৰিক পূৰ্ব ছাত্ৰবৃত্তিৰ কথা উল্লেখ আছে। ইয়াতে অৰ্হতা, এই ছাত্ৰবৃত্তিটো পাবৰ কাৰণে তোমালোকে SC শ্ৰেণীৰ অন্তৰ্গত হ'ব লাগিব। লগতে তোমালোকৰ মা দেউতা বা অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন তোমালোকৰ 8 লাখতকৈ অধিক হ'ব নালাগিব। লগতে স্বীকৃত বিদ্যালয় অৰ্থাৎ চৰকাৰী বা চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়ত ১মৰ পৰা 10ম শ্ৰেণীলৈ অধ্যয়নৰত হ'ব লাগিব। তোমালোকে যদি ইয়াৰ বাবে ইলিজিবল হয় তেতিয়াহ'লে প্ৰতি বছৰে ৩৫০০ টকাৰ পৰা ৭০০০ টকাৰ ভিতৰত শৈক্ষিক ভাত্তা লাভ কৰিবা। লগতে যিসকল দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে, বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী, সেইসকলে 10% অতিৰিক্ত ভাত্তা লাভ কৰিব। উপাংশ 2ত লিখা আছে যে পৰিষ্কাৰকৰণ আৰু স্বাস্থ্যৰ দিশৰ পৰা বিপদৰ সম্ভাৱনা থকা কামত নিয়োজিত পিতৃ মাতৃ অভিভাৱকৰ শিক্ষাৰ্থীসকল, উপাৰ্জনৰ সীমাৰ কোনো মান নাই। স্বীকৃত বিদ্যালয়ত ১মৰ পৰা 10ম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল তেওঁলোকেও প্ৰতি বছৰে ৩৫০০ টকাৰ পৰা ৮০০০ টকাৰ ভিতৰত শৈক্ষিক ভাত্তা লাভ কৰিব। আৰু দিব্যাংগ অৰ্থাৎ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীয়ে 10% অতিৰিক্ত ভাত্তা লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া নেক্সট দিছিলে মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তি অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছৰ ইয়াত অৰ্হতা, পিতৃ মাতৃ আৰু অভিভাৱকৰ বাৰ্ষিক উপাৰ্জন ২.৫ লাখ টকাৰ অধিক হ'ব নালাগিব। স্বীকৃত বিদ্যালয় মহাবিদ্যালয়ত পাঠ্যক্ৰম গ্ৰহণৰত ছাত্ৰ ছাত্ৰীসকল অৰ্থাৎ চৰকাৰী মহাবিদ্যালয় হ'ব লাগিব বা বিদ্যালয় হ'ব লাগিব বা চৰকাৰী প্ৰাদেশিকৃত হ'লেও হ'ব। ১১শ শ্ৰেণীৰ পৰা অৰ্থাৎ ক্লাছ 11ৰ পৰা আগলৈ সকলো স্বীকৃত পাঠ্যক্ৰমৰ বাবে তোমালোকে এপ্লাই কৰিব পাৰিবা। ইয়াত লিখা আছে চোৱা, বাধ্যতামূলক ঘূৰাই নিদিয়া মাচুল, টিউচন মাচুলকে ধৰি প্ৰতি বছৰে ২৫০০ টকাৰ পৰা ১৩৫০০ টকাৰ ভিতৰত শৈক্ষিক ভাত্তা লাভ কৰিবা। আৰু যিসকল দিব্যাংগ অৰ্থাৎ বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে 10% অতিৰিক্ত ভাত্তা লাভ কৰিব। এতিয়া বহুতেই নাজানে যে এপ্লাই কেনেদৰে কৰিব লাগে। এপ্লাই তোমালোকে NSP অৰ্থাৎ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলত গৈ এপ্লাই কৰিব লাগিব। যদিহে তোমালোকে এপ্লাই কৰিব নাজানা বা এনেদৰে এপ্লাই কৰিব লাগে ইয়াৰ পৰা এটা ভিডিঅ' বনাব লাগে কমেণ্ট ছেকশ্যনত জনাবা। মই এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক গোটেইখিনি অৰ্থাৎ এপ্লাই কৰি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি ইয়াৰ ৰিলেটেড কিবা তোমালোকৰ সুধিবলগীয়া নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।